মণি শইকীয়া। আজি কাৰ্যসূচীৰ উদ্বোধন কৰিবৰ কাৰণে তেওঁলৈ আমি মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। আটাইলৈকে নমস্কাৰ। অনুসূচিত জাতি মহিলা আন্দোলন অসমৰ উদ্যোগত তৃতীয় অসমৰ ব্যৱস্থাপনাত আজি আয়োজন কৰা মহিলা সমাৰোহৰ আজি সাংস্কৃতিক শোভাযাত্ৰাৰ পবিত্ৰ ক্ষণত ইয়াতে সমবেত হোৱা শ্ৰদ্ধাৰ অনুসূচিত জাতি আন্দোলন অসমৰ বিষয়ববীয়াসকল, অনুসূচিত জাতি মহিলা আন্দোলন বিষয়ববীয়াসকল, কেন্দ্ৰীয় সমিতিৰ ভাতৃ ভগ্নীসকলৰ যোগিতা আন্দোলনৰ বিষয়ববীয়াসকল, ধেমাজি জিলা সংগঠনৰ সভাপতি সম্পাদককে ধৰি মহিলা সম্পাদিকা, সভানেত্ৰী সম্পাদিকাসকলে চুতীয়া উন্নয়ন পথত অসমৰ অধ্যক্ষকে মুখ্য কৰি বিষয়ববীয়াসকল আৰু আজি এই সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ অহা বিভিন্ন জিলাৰ পৰা বিভিন্ন অঞ্চলৰ পৰা অহা মোৰ শ্ৰদ্ধাৰ জ্ঞাতিবৰ্গ আৰু সাংস্কৃতিক দলসমূহ আটাইলৈকে আমি আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আজি ইয়াতে সাংস্কৃতিক শোভাযাত্ৰা এই কাৰ্যসূচীটো এতিয়া মাত্ৰ আমি কৰিব লাগিব, যিহেতুকে আমাৰ যথেষ্ট সংখ্যক আমাৰ দলৰ অভাৱ। যেই নহওক মই জয়তে আপোনালোক সদৌতিলৈকে পুনৰ কথা নিবেদন কৰিছোঁ, আমি চুতীয়া মহিলাসকল আপোনালোকে দুৰ্বল বুলি নাভাবিব নিজকে। আমি আত্মীৰ আমি আমাৰ দেহত প্ৰবাহিত হৈ আছে আৰু আমি তেওঁৰ আদৰ্শৰে আমি অনুপ্ৰাপ্ত। এই মহিলাসকলক মই আহ্বান জনাইছোঁ, আপোনালোকে নিজকে কেতিয়াও কোনোদিন কোনো সময়তে দুৰ্বল বুলি নাভাবিব। আমাৰ চুতীয়া মহিলাসকল দুৰ্বল নহয়। আৰু আমি আপোনালোকে সকলোৱে জানে এইকেইদিন আমাৰ লগত যিটো অৱস্থা হৈ আছে, আমি দুৰ্নীতিৰ অৱস্থাত আছোঁ। যিহেতুকে অসম চৰকাৰে এখন প্ৰতিবেদন আমি 1980 চনৰ পৰা বিভিন্ন সময়ত আন্দোলনৰ যোগেদি দাবী কৰি অহা জনজাতি যিটো মৰ্যাদা আমি পাব লাগে, সেই মৰ্যাদা তেওঁলোকে বহু ধৰণৰ কৌশল কৰি এতিয়া আমাক ফলমুখত পেলাইছে। আমি আন্দোলন কৰিব নোৱাৰা হ'ল আৰু মনে মনে বহি থাকিব নোৱাৰা অৱস্থা আমাৰ মাজত হৈছে। আমি যিহেতু তেওঁলোকৰ এখন প্ৰতিবেদন, সেই প্ৰতিবেদনখন সম্পূৰ্ণভাৱে জনা নাই, বুজি পোৱা নাই ভালকৈ, গতিকে আমি প্ৰতিবাদ কৰিব পৰা নাই আৰু এই প্ৰতিবেদনখনৰ যিখিনি সত্য তাতে দাঙি ধৰিছে সেইখিনি আমি মানিও নোৱাৰোঁ। সেয়ে আমি যথেষ্ট অসুবিধাত পৰিছোঁ। যেই নহওক খুব সোনকালে আমি এই কথাখিনি বুজি পাম আৰু বুজি পোৱাৰ পিছত নিশ্চয় আমাৰ নেতৃত্বই ইয়াৰ এটা খুব যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। আৰু আমি আশাবাদী, এইকাৰণে আমি আশাবাদী বুলি কৈছোঁ, আজি বহু দীৰ্ঘদিনৰ পিছত কমচে কম আমাৰ বিধানসভাত এখন বিধেয়ক বা আমাৰ প্ৰতিবেদন এখন মন্ত্ৰীগোটৰ পৰা